हेलो नमस्कार সকলোকে ৰাজস্থানৰ অন্য এটা ব্লগত স্বাগতম আৰু এয়া মই কিনিছো এজোৰ খুব ধুনীয়া কাপোৰ মায়ে গিফট কৰিছে এইজোৰ মোক মানে এটা স্পেশাল ফাংচনত আমি গৈ আছো ৰিসেন্টলি আপোনালোকে যে চাইছিলে মোৰ এটা ভিডিঅ' মই জিন্স পিন্ধি মানে দৰা কইনাৰ বিয়া ফিক্স কৰিব গৈছিলো তো সাডেন এটা মানে ভিজিট আছিলে সো সেইখন বিয়া ফিক্স হোৱাৰ পিছত আজি গৈ আছো ডেট ফিক্স কৰিব সো ইয়াতে মানে বহুত ৰিচুৱেলছ तिलक सगाई टीकाकरण किबा किबि ढेर आज फाइनली डेट फिक्स हम कारण बिया समागत सो आम हेतु रिचुअल्स कर गई आसो मम्मी पापा सब चले गए गुलू गुलू भी चला गया अभी मैं रेडी हो गई हूँ बिहारी भी है तो कमेंट करो कैसा लग रहा है ये ड्रेस ये मेरी सासू माँ ने आज लाया है स्पेशली ये फंक्शन के लिए চাওক না কেনেকুৱা লাগি আছে কালাৰটো ভাল লাগিছে না মোৰ ভাল লাগিছে মেকআপ চেকআপ অলপ থকিলো আৰু দেই বিহাৰী পুৰা ৰেডি বিহাৰীটো কাপোৰ চাপোৰ নাই হে একে হুপাকে एक ड्रेस में मतलब मेरा ये वो खूबी है कि जब नया कपड़ा लेके आता हूँ ना उसको मतलब बहुत दिन तक पहनता हूँ एक ड्रेस তো আমি যাব ওলাইছো গাইজ केनुका लगी से मूर कापुर मूर जोनाई दीबू आपुनी की दुनिया लगी सुना अभी हम लोग आगे घर पे दादाजी जाएंगे चाचू भी जाएंगे साथ में दादी जी चॉकलेट दिए चॉकलेट दे रही है ये चाचू माँ तू क्या कौन जावे तो আমি ইয়াৰ ৰত্নাদেশৰ আহি পালো দেই পোৱাৰ পিছত এইখন আমাৰ দুখন গাড়ী আহিছিলে এইখন পাপা নামিছে আৰু এইটো ড্ৰাইভিং মই কৰি আছিলো জাষ্ট এতিয়া মানে গুলু গুলু উঠিলে যে এই কিবা বস্তু আনিছে ন গিফ্ট দিবলৈ তাৰে এইবিলাক বেগবিলাক নমাই আছে ৰাস্তাটো বহুত বেছি ঠেক হয় ৱালৰ ফালে বিহাৰী ওলাবই নোৱাৰিলে সি এইফালে ওলাইছে গুলু গুলু শুই আছিলে ৰাস্তাত আমি এক্সচেঞ্জ কৰিছিলোঁ মানে এইখন গাড়ীত বস্তু আনিছিলে বস্তুবিলাক আমি ডিক্কিত ভৰাইছিলোঁ সেইকাৰণে এতিয়া ওলালোঁ আৰু এইটো ঘৰ ভিতৰত মানুহবিলাক ৱেইট কৰি আছে হোৱাৰ পাছতে বাহিৰত যিবিলাক জেণ্টছ আছিলে জেণ্টছবিলাক বহি আছে আৰু আমি আহিছোঁ ভিতৰত আছোঁ এতিয়া আংগনত বহি আছোঁ আহি পোৱাৰ লগে লগে কিবা কিবি খাবলৈ দিছে ৰাতি ইয়াতে লাইট বহুত কম দেই ভিজুৱেলছবিলাক কেনেকুৱা আহিব নাজানো মই কিন্তু এই ৰাতিৰ দৃশ্য এইটো যিটো অনুষ্ঠানটো ৰাতিয়ে তেওঁলোকে কৰিছে আৰু এয়া অলপ অলপ মনত পৰিছেনে মই লাষ্ট ভিডিঅ'ত দেখুৱাইছিলোঁ আগতে এবাৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ ন এইবিলাক গোটেই সেইটো ঘৰতে আমি আহিছোঁ ৰত্নাদেশৰত এইটো ভিতৰত কিটচেন হয় बुआ जी प्यार से दे रही है ले लो बता दो इनको आते ही प्लेट उलेट देती है जब फंक्शन होते हैं नाश्ता पानी सबते दिए जा আমারও দিয়ে দে কথা নকবি ভাবিছে আৰু হিয়তৰ দিয়ে আমাৰ একো নিদিয়ে ये गुलू गुलू क्या करे सा केने का बिचारी आय गुलू ई बा गुलू गुलू मौसम सा बाहर ले हो जाए मैं क्या सही मैं ना अभी बाहर पे आके सब लोग बैठ गए और नाश्ता कर रहे हैं हमारे साइड के और इधर के साइड के दोनों एक जगह बैठ गए और ये देखो नाश्ता आ गया रामदेव आ रहा कहीं रामदेव आ गया है बाबा रामदेव ये नाश्ता चाय का तो है नाश्ता खावे ना भाई আজি পুৰা খানা পিনা হ'ব এইবিলাক পুৰা ৰেডি কৰি আছে মই জুৰে জুৰে আটা বৰিব নোৱাৰোঁ মোৰ মাতটোতো জানেই নহয় এই ৰাক্ষসৰ নিচিনা পলাব ইয়াৰে মানুহবিলাক ৰুটি চুটি বনোৱাৰি সেইকাৰণে মই লাহে লাহে কৈ আছোঁ আৰু বেলেগ মানুহৰ ঘৰত আৰু মই জুৰে জুৰে ৰাক্ষসৰ দানৱৰ নিচিনাটো থাকিব নোৱাৰোঁ ন সেইকাৰণে খুব মজাকৈ ৰুটি বনাই আছোঁ এই গাল ৰুটি কি ধুনীয়াকৈ হাতেৰে গোল কৰি আছে চাওকচোন মোৰ যে মোৰ বাপ জনমতো নবনে ইয়াৰ ৰুটি মই যিহে বনাওঁ মানুহে খাব নোৱাৰে গৰুও নাখাব মই বনালে ৰুটি ইমান ধুনীয়াকৈ বনাই দেখিয়ে খাওঁ লাগে বনি আছে বাজৰে কি ৰুটি এইবিলাক দেখিছে নেকি মস্ত মস্ত হাতেদি কি ধুনীয়াকৈ গোল কৰিব চাব মানে বয়সস্থ মানুহ বেছি আহিছে যে বাজৰে কি ৰুটি সিহঁতে মানে ভাল পায় সেইকাৰণে মানে বাজৰেটো থাকিব আৰু এইখিনি এইবিলাক গেহুৰ ৰুটি বাজৰে বনাই আছে কি ধুনীয়াকৈ গোল কৰিব চাব দেই এফালে এখন হাতেদি এনেকৈ উল্টাই পুল্টাই থাকে আৰু এইফালে এনেকৈ মানে গোল কৰিব নিজে হাতেদি আৰু এই বেলনামাৰি দেখিছে বেলনামাৰি ইউজ নকৰে বাজৰা ৰুটি পূৰা হাতেদি গোল কৰিব একদম নিজৰ যিটো হাতৰ যিটো কলা আছে ন কলাটো দি গোল কৰিব কি ধুনীয়াকৈ হাঁহি হাঁহি গোল কৰি আছে
ৰুটিখন এবাৰ উল্টাই উল্টাই দিব আৰু তাৰপিছত জুইত সেক দিব। জুইত সেক নিদিলে তাৰমানে ৰুটিখন ভালকৈ সিজি নাযায়। চালিয়াকৈ বনাই আছে, বহুত ৰুটি বনাব লাগিব। এই আমাৰে ভাল ন, ডাইৰেক্ট প্ৰেছাৰ কুকাৰত ভাত দি দিয়ক একেবাৰে। এইবিলাক মানে হাতেদি গোল কৰি কৰি খুৱাই থাকিব, কষ্টও বহুত। আৰু ভিতৰতে ফটো ছেশ্যন চলি আছে। ভিডিঅ' বনাইছে তো আমাৰ বুৱাজি, ভিডিঅ' বনাব দি আছে। नाम बोलो नाम। सुमन जी आप? माया। ओके आपका नाम? मनीषा। मैं सरू छोवालीजनी की मरम लगा चाकचोन। मनीषा, सुमन एंड माया। वाओ नाइस नेम। ये आप लोग दो बहनें हो क्या? এই দুগৰাকী বায়েক ভনীয়েক একে একে দেখিবলৈ। आपकी इनकी लड़की है ना? हाँ। এগৰাকী মাক আৰু এগৰাকী আহিছে মে অৰ হু বোলে। দেখিছে কিমান কোঅপাৰেটিভ ভিডিঅ'ৰ প্ৰতি। ৰুম কেইবাটাও, সকলোতে মানুহবিলাক বহি আছে এইফালে। এইটো দৰা দেই, দৰাটোক যোৱাবাৰ দেখুৱাইছিলোঁ, বহুতে কমেণ্ট কৰিছে। তো पिछली बार वीडियो अपलोड किया था मैंने, सुनो वो वीडियो में 1 मिलियन व्यूज़ आ गया। पिछली बार जो मैं आई थी ना, तो इस बार भी थोड़ा ज़्यादा एक्सपेक्ट कर रहे हैं। आज मतलब ये चीज़ जो दौड़ा देखी से इनकी मतलब आज जो शादी है ना, शादी का डेट फिक्स होने जा रहा है। तो कैसा लग रहा है? दूल्हा बनने जा रहे हो आप, बोलो कुछ। हमारा उधर का दूल्हा को शर्म वरम नहीं आता, हमारे दुल्हन से ज़्यादा शर्मा रहा है ये। एकदम इतना शर्माना सही नहीं है। अभी तो पूरा जीवन पड़ा हुआ है, बाद में शर्माते रहना। এইটো দৰা, দৰা মতলব দুলা। কিন্তু মাৰ বেছি ফূৰ্তি লাগিছে, কেনেকৈ হাঁহি থাকে। আৰু এইটো হৈছে পানীৰ কুণ্ড। পানীৰ কুণ্ডৰ ভিতৰত পানী আছে আৰু ওপৰত এই বাচন বৰ্তনবিলাক এনেকৈ মেলি থৈ দিছে। আৰু এইটো এটা ভঁৰাল ঘৰ, মানে ষ্ট'ৰেজ হয়। তেওঁলোকৰ যি মানে বয় বস্তু থাকে অলপমান ইউজ কমকৈ কৰা, চ' এই ঘৰটোৰ ভিতৰত এনেকৈ থৈ দিয়ে। ইমান ধুনীয়া ঘৰটো। ইমান দেৰি এওঁলোকৰ যিটো পুৰণি ঘৰ আছিলে, মানে পুৰণা জামানাৰ ঘৰটো, সেনেকুৱা ষ্টাইলৰ ঘৰটোত আমি বহি আছিলোঁ। এতিয়া এইটো মানে পূৰা ব্ৰিক্সৰ ঘৰ, তাৰ ভিতৰত আহি বহিছোঁ। দেখিছে ইয়াতে এনেকৈ বহি কথা পাতে। আৰু ইয়াতে যিসকল লেডিজ আছে ন, লেডিজসকলে প্ৰায় মানে ওপৰত এনেকৈ নবহে, তেওঁলোকে তলতে বহে। মানে ওপৰত নবহে আগৰ পৰাই, আৰু তেওঁলোকে তলত বহি থাকে যে, এনেকৈ তলতে বহে। আৰু বয়োজ্যেষ্ঠৰ ওচৰত মানে তেওঁলোকে সমানে সমানে নবহে বা ওপৰত ওখ আসনত নবহে। এই আমাৰ মা তলত বহি আছে, ৰেড শাড়ীখন যে পিন্ধি আছে মা হয়। আৰু এইগৰাকী আমাৰ বুৱাজী লাগে, পেহী লাগে। আৰু সেই য়েল্ল' পিন্ধি আছে যে, তেওঁ বুৱাজীৰ জীয়েক হয়। আৰু এইটো তেওঁলোকৰ মানে মেইন ঘৰৰ লবি। ওপৰৰ ফালে দেখিছেনে, এইটো এয়াৰ পাছ, এয়াৰ কণ্ডিশ্যনাৰ টাইপত থৈ দিছে, আৰু নেচাৰেল এয়াৰ যাতে ভিতৰলৈ আহিব পাৰে। কাৰণ ৰাস্তাটো বহুত বেছি গৰম হয় ন, চ' গৰমৰ টাইমত এই বস্তুটো খুলি দিব। আৰু এইখিনি অঞ্চলতে, এইখিনি ঠাইতে অকণমান পাছত মানে যিখিনি নিয়ম নীতি ৰিচুৱেলছখিনি হ'ব। এই ধুনীয়াকৈ এইবিলাক তলত দাৰি চাৰি দি দিছে। ইয়াতে তলতে মানুহখিনি বহিব আৰু ইয়াতে নিয়ম নীতিবিলাক কৰিব। আৰু এইটো চিৰি ওপৰলৈ যায়। এইটো ঘৰটো ধুনীয়া বনাইছে। এতিয়ালৈকে তেওঁলোকৰ গৃহপ্ৰৱেশ অফিচিয়েলি হোৱাই নাই। এইবিলাক গোটেই পুৰণা জামানাৰে খিৰিকী দি দিছে, চাওকচোন ইমান ধুনীয়া। এনেকুৱা খিৰিকীবিলাকতো আমি ৰাজস্থানৰ প্ৰায় পুৰণা ঘৰবোৰত দেখা পাওঁ ন। ধুনীয়া দিছে এইকেইখন, মোৰ বহুত পচন্দ হৈছে এইকেইখন খিৰিকী, সৰু সৰু খিৰিকী এনেকুৱা টাইপৰ, একদম আলমিৰা টাইপ লাগি আছে ন। চাওক না, ছাইডৰ মই খিৰিকীৰ উইণ্ড'কেইখন খুলি দিছোঁ, মাজৰখন বন্ধ হৈ আছে, তথাপিতো ইমান ধুনীয়া লাগিছে। আৰু এইখন হৈছে মেইন দৰ্জাখন, এনেকুৱা দুখন এনেকুৱা 2 পাল্লাৰ দৰ্জাখনো যে মোৰ বিৰাট পচন্দ হৈছে, যে অনেষ্টলি কৈছোঁ মোৰ বহুত ধুনীয়া লাগিছে দৰ্জাখন। একদম মানে হাৱেলি দৰ্জা টাইপৰ লাগিছে। এই এনেকুৱা গ্লাছ, একচুৱেলি এইটো গ্লাছ নহয়, এইটো নেট এখনহে দি থৈ দিছে দেই। মই গ্লাছ বুলি ভাবিছিলোঁ, কিন্তু দূৰৰ পৰা পূৰা গ্লাছ লাগি আছে ন। কি শানদাৰ হয় ঘৰটো, বহুত ধুনীয়া বনাইছে। মানে সৰু সৰু কাম মানে বহুত মানে একদম বাৰীকিছে কৰা বুলি যে কয় যে, একো ৰাখা নাই। এইবিলাক ডিজাইন ৰাজধানী ডিজাইন এইবিলাক কাট কৰিছে। আৰু এইখন যে দূৰৰ পৰা পূৰা গ্লাছ যেনে লাগি আছে, কিন্তু গ্লাছ নহয়, এইটো এখন নেট দিছে। নেটৰ ওপৰত এলুমিনিয়ামৰ এনেকুৱা এটা কিবা শ্বিল্ড এটা দি থৈ দিছে, ধুনীয়া লাগিছে। ৰাজস্থানৰ নতুন নতুন ৰিচুৱেলছবিলাক চাই বহুত ভাল লাগে। আৰু সেয়ে আৰু অকণমান পিছতে আমাৰ ইয়াতে নিয়ম নীতিবিলাক আৰম্ভ হ'ব। বিহাৰী গৈছে বিহাৰী পেহীয়েকৰ ঘৰত, কাৰণ এইখন গাঁৱতে মানে বিহাৰী পেহীয়েক বিয়া হৈছে, ডাঙৰ যিগৰাকী আছে, তো তেওঁ বিয়া হৈছে। চ' তেওঁ সি গৈছে, মানে তাৰ মানে সেই কাজিনবিলাক আছে যে, চ' তাত গৈছে। চ' ৰিচুৱেলছখিনি লাহে লাহে দেখুৱাম। আৰু তাৰপিছত আৰু গধূলি মানে অলপমান ৰাতি হ'ব ন, ভোজন কৰিম। এতিয়া সময় হৈছে
9টা বাজিব হৈছে আৰু ৰাতি যে নিয়মবিলাক কৰিছে মই আচৰিত পাইছোঁ এই এনেকুৱা নিয়মবিলাক দিনত হ'লে ভাল লাগে ন ভিজুৱেলছবিলাক ভাল লাগে আচলতে আমাৰ নিচিনা ক্ৰিয়েটৰৰ কাৰণে মানে দিনৰ যিটো ভিজিবিলিটি সেইটো ভাল লাগে লাইটিঙৰ কাৰণে মানে নেচাৰেল লাইটত যিটো ভিডিঅ' ওলাই ন কোৱালিটি মানে এইবিলাক লাইট হওক হেল'জিন হওক এইবোৰে মানে সেইটো পাৱাৰ দিব নোৱাৰে আৰু গাঁৱৰ যিবিলাক অঞ্চল থাকে যিবিলাক দৃশ্য থাকে ন দিনতে ভাল লাগে তাৰমানে ৰাতিও ভাল লাগে কিন্তু ৰাতি লাইটিংছবিলাক কম থাকে ন সেইকাৰণে ভাল নালাগে নেচাৰেল লাইটত ধুনীয়া হয় ভিডিঅ'বিলাক আৰু যিয়ে নহওক আৰু ন ৰাতি তেওঁলোকৰ অনুষ্ঠানটো আছে আমি আহিছোঁ এটেণ্ড কৰিবলৈ চ' সেয়ে আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইগৰাকী আমাৰ বিহাৰীৰ সকলোতকৈ ডাঙৰ পেহীয়েক তো বুৱাজি কেছে হে আপ ঠিক হে বোলে বুৱাজি মানে হিন্দীটো অলপ কেটচ কৰিব নোৱাৰে আৰু আমাৰ ইফালে দাদাজী ইয়াতে বহি আছে ডাঙৰ জীয়েকৰ ওচৰত বহি আছে এইটো চাচু আৰু এইটো চাচু আৰু এইটো বিহাৰী লেকচাৰ মাৰি আছে বিহাৰীক বিচাৰি বিচাৰি মই আহি পালোঁ পেহীহঁতৰ ঘৰত ৰিচুৱেলছবিলাক আৰম্ভ হৈছে আৰু লাহে 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 মানুহবিলাক তলত বহা আৰম্ভ কৰি দিলে কাৰণ এতিয়া আৰম্ভ হৈ যাব ৰিচুৱেলছবিলাক আজি মানে বিয়াৰ ডেটটো ফিক্স হ'ব আৰু এইখন বিয়া ঠিক হোৱা এমাহ হোৱাই নাই মোৰ ভিডিঅ'টো আপলোড কৰাও হাৰ্ডলি 1 মান্থ হোৱাই নাই চাগে এনেকৈ আৰু ইয়াতে বিয়াবিলাক ফিক্স হৈছে অতি সোনকালে এয়া দৰা আহি বহিলে এইজন দৰা তেওঁ এতিয়া একো বাৰু জব চব কৰা নাই কিন্তু চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে চ' এনেকুৱা কিছুমান নিয়ম হয় য'ত বয়োজ্যেষ্ঠবিলাক এফালে বহিছে আৰু ইয়াৰে যিসকল মহিলা তেওঁলোক এফালে বহিছে ইয়াত তিলক কৰা পৰম্পৰা ইয়াত তিলক এনেকুৱা কৰে তাৰমানে এটা কইন এটা লৈছে কইনটো দি এনেকৈ ধুনীয়াকৈ তিলক কৰি আছে বয়োজ্যেষ্ঠসকলে কোনজন মানুহ কাৰ সম্বন্ধত কি লাগে মই ভালকৈ বাৰু নাজানো কিন্তু বয়োজ্যেষ্ঠসকলে মানে এনেকৈ দৰাক তিলক কৰা পৰম্পৰাটো দেখিবলৈ পাইছোঁ এনেকৈ দৰাজনৰ আশীৰ্বাদ দিয়ে আৰু কিবা কিবি এনেকৈ মান ধৰে আৰু ইয়াৰ পৰম্পৰাবোৰত এই নাৰিকলটো থাকিবই আৰু নাৰিকলৰ লগত এনেকুৱা অৰিহণা এটা লগতে কাপোৰ কানিবিলাকতো থাকেই এনেকৈ আৰু নিয়ম নীতিবিলাক হৈ আছে আৰু এইফালে সকলো বহি বহি চাই আছে আৰু যিসকল মহিলা দেখিছে মহিলাসকল আজিও ঘুংঘটতে আছে আৰু তেওঁলোকে ঘুংঘটৰ ভিতৰৰ পৰাই ধুনীয়াকৈ গীত গাই আছে আমাৰো অসমত পৰম্পৰা আছে ন গীত গাই এনেকুৱা নিয়মবিলাক কৰা বা উৰুলি দিয়া ইয়াত বাৰু উৰুলি দিয়া পৰম্পৰাটো নাই কিন্তু এনেকৈ গীত গাই থাকে মহিলাসকলে ইয়াৰে गोलो गोलो को देखो এনেকৈ হ'বলগীয়া দৰাজনক ধুনীয়াকৈ তিলক চিলক কৰিলে আৰু আশীৰ্বাদ দিলে আৰু লগতে দৰাই এয়া তেওঁৰ ৰিচুৱেলছখিনি হোৱাৰ পাছত বয়োজ্যেষ্ঠসকলৰ পৰা এনেকৈ আশীৰ্বাদ লৈছে যিসকলক এনেকৈ ভৰি ধৰি সেৱা কৰে তেওঁলোকে কিবা এটা অৰিহণা দিয়ে আশীৰ্বাদৰ নামত এনেকুৱা আৰু নিয়মবিলাক আৰু এয়া নিয়ম বহুত প্ৰচলিত ইয়াত আৰু এওঁলোকো আহিব মানে এতিয়া আমাৰ ঘৰলৈ আমাৰ মামাৰ যিগৰাকী ছোৱালী আছে চাম্পুৰ সৈতে মানে বিয়া ঠিক হৈছে ল'ৰাজনৰ আৰু বাকীবোৰ যিমান ঘৰৰ মানুহবিলাক আছিলে তেওঁলোককো এনেকৈ মানে তিলক কৰা হৈছে তিলক কৰি এনেকৈ উপহাৰ দিয়ে কম্বল চম্বল দিয়ে কিবা কম্বল দিয়ে উপহাৰ এনেকৈ আৰু পৰিয়ালৰ সকলো মানুহকে বিশেষকৈ দৰাৰ ঘৰৰ মানুহক আমি এনেকৈ তিলক কৰিছোঁ এইগৰাকী দেখিছে এইগৰাকী দৰাৰ ককায়েক হয় তেওঁ পেছাগতভাৱে এগৰাকী শিক্ষক তেওঁকো এনেকৈ তিলক কৰা হৈছে আৰু লগতে এনেকৈ উপহাৰ এটা দিয়া হৈছে আজি বাৰু কম্বল বয়োজ্যেষ্ঠ মানুহকেইজনকে দিছে তেখেতলৈ এখন গামোচা আগবঢ়াইছে আৰু লগতে অৰিহণা এভাগ আৰু এইপিনে মোৰ পাপাই যিগৰাকী মাক আছিলে দৰাৰ মাকক এনেকৈ উৰণি এখন পিন্ধাই দিছে সম্বন্ধত এইগৰাকী আমাৰ পেহী লাগে মানে অৰ্থাৎ মোৰ পাপাৰ শহুৰ দেউতাৰ বায়েক লাগে সেইকাৰণে আৰু পাপাই ধুনীয়াকৈ তেওঁক উৰণা এখন পিন্ধাই দিছে এইখন উৰণাখন ৰাজস্থানী এটায়াৰ হয় আপোনালোকেতো জানেই মই আগে পিছে পিন্ধি থাকোঁ আৰু এই যিখন বিয়া হয় ন বিয়াখন বিহাৰীৰ মোমায়েকৰ ছোৱালী আৰু আমাৰ দূৰৰ অকণমান ৰিষ্টেদাৰৰ মাজতে হৈ আছে চ' এইঘৰ যিঘৰ মানুহৰ তাত আজি আহিছোঁ এইঘৰ মানুহৰ তাত মই আগতে আহিছোঁ যদিও তাৰমানে এওঁলোকৰ লগত আমাৰ ইমান ঘনিষ্ঠতা নাই আমাৰ ইমান মানে কাষৰ ৰিলেশ্যনৰ নহয় কিন্তু মই এইটো ক'ব খুজিছোঁ যে আমাৰ যিবিলাক বিয়া হয় ন নৰ্মেলি আমি চিনিয়ে পাওঁ তাৰমানে আমাৰ দূৰকৈ ৰিষ্টেদাৰ বুলি ক'লেও ভুল নহ'ব কিন্তু মামা আৰু পাপাৰ ছাইডটো আৰু এইটো চ' তেনেকুৱা টাইপৰ কিছুমান কথা আৰু মই আজিলৈকে যিমান বিয়া উইটনেছ কৰিছোঁ সকলো ধৰণৰ বিয়াবোৰে এনেকুৱাই তাৰমানে চিনাকিৰ ভিতৰতে কৰা দেখা যায় আৰু বিহাৰী আৰু মোৰ বিয়াখনে তাৰমানে একেবাৰে অচিন কাঠত থোৰা লগোৱাৰ নিচিনা আৰু এনেই ইয়াতে এনেকুৱা নহয় তাৰমানে খুব এবনৰ্মেল হয় এইটো মানে এনেকুৱা লাভ মেৰেজ আৰু এইটো যিটো তিলক কৰা পৰম্পৰা ন এইটো অকল মানে আজি বুলিয়ে নহয় এইটো বিয়াৰ দিনাখনো এনেকুৱা পৰম্পৰা হ'ব য'ত আপোনাৰ এনেকৈ
তিলক কৰিব, তাৰপিছত মান ধৰিব। আমাৰ যেনেকৈ মান ধৰা পৰম্পৰাটো যে আজিকালি বাৰু অসমত মান নধৰে, ইমান দূৰ দূৰকা ৰিষ্টেদাৰকনো ক'ত ধৰে, মান ধৰাটো উঠি যোৱা নিচিনাই হৈ গ'ল, কাৰণ মানুহৰ সামৰ্থ্য নাথাকে বা আৰু জানেই ন মান ধৰাৰ পিছত এই কাপোৰ বেয়া, অমুক বেয়া, তহুক বেয়া, আৰু এনেও অযথা খৰচে হৈ দিয়কচোন। ইমান মানুহক মান ধৰাটো সম্ভৱ নহয় আৰু মান ধৰা কাপোৰখিনি আৰু কোনে কেতিয়া পিন্ধে, ক'ত পিন্ধে, দোকানীকেইটাৰে ফাইদা হয়, মই যিমান দূৰ মানে মই বুজি পাওঁ আৰু চ' কাৰোবাক মৰমতে দিয়ে আৰু নীতি নিয়ম বিলাক সেইটো সম্পূৰ্ণ বেলেগ কথা বাৰু। ৰাজস্থানত এনেকুৱা নীতি নিয়ম বিলাক প্ৰচলিত, এওঁলোকে আমাৰ তালৈকো আহিব, আমাৰ তালৈ ইন দ্য চেন্স মোৰ মামাহঁতৰ ঘৰলৈ আহিব এনেকুৱা তিলক কৰা পৰম্পৰা লৈ, তাতো এনেকুৱা ৰিচুৱেলছ হ'ব য'ত দৰা ঘৰৰ মানুহে ছোৱালী ঘৰৰ মানুহকো এনেকৈ মান ধৰিব। আৰু ইয়াত দেখিছেনে এনেকুৱা মান ধৰা পৰম্পৰাটো যে ল'ৰাসকলে ল'ৰাক কৰি আছে, মানে পুৰুষসকলে পুৰুষক কৰি আছে, ইয়াত কোনো মহিলা ইনভলভমেণ্ট দেখাই নাই। ইয়াত মানে আচলতে মহিলাসকলে আগভাগ নলয়, পুৰুষসকলে এইবিলাক যিমান যাৱতীয় কাম আছে, তিলক কৰা, কিবা কৰা, নিয়ম নীতিবিলাক সকলো পুৰুষসকলে কৰা দেখা যায়। মোৰ যদি আগে পিছে ভিজুৱেলছ আপোনালোকে পাইছে, গমে পাইছে যে পুৰুষসকলে মানে আগভাগ লয় আৰু এনেকৈ তিলক যে কৰে পুৰুষসকলকে কৰে। মই একেবাৰে দেখিছে নাই মাজতে একেবাৰে মহাৰাজ টাইপ বহি লৈছো, একেবাৰে পঞ্চায়তে আৰু মই গোটেইজনী, আৰু মোক তাতে বহিব দিছে, কৈছে ইহা সে আচ্ছা শ্বুট আয়েগা, ইহা পে বেঠ কে শ্বুটিং কৰতে ৰহো, তো এনেকুৱা টাইপৰ আৰু মানুহখিনি কিন্তু ৰিয়েলি বহুত বেছি কোঅপাৰেটিভ দেই। আৰু গুলুগুলুক দেখিছেনে আঙ্গুৰ, তাতে যিমানখিনি প্ৰসাদৰ কাৰণে আঙ্গুৰ ৰাখিছিলে গোটেই আঙ্গুৰখিনি গুলুগুলে খাই চেচ কৰি পেলালে। ইমান যে বদমাছ, জীৱনত আঙ্গুৰ নাখায়, ইয়াতে সি আঙ্গুৰ খাই খাই দেখুৱাই আছে। ছোৱালীবিলাক দেখিছে যে সি একে পাগল হৈ গৈছে তাৰমানে। আৰু এইফালে মাকো কিবা উপহাৰ দিছে, উপহাৰ দিয়াৰ পিছতে ফটোশ্বুট কৰিছে দুয়োগৰাকীয়ে, দিয়াগৰাকীও ঘুংঘাটত, মাও ঘুংঘাটত, নাজানো আৰু এয়া ফটো প্ৰতিচ্ছবি লৈ কি বা মেমৰি ক্ৰিয়েট কৰিব। এনেকৈ আৰু সকলোকে উপহাৰ চুপহাৰ দিলে। তাৰ পাছতো আৰু কিছুমান লোক থাকি যায় নহয়, বয়োজ্যেষ্ঠসকল, যিসকল মানে আহিব পৰা নাই তেওঁলোকলৈ এয়া ভেজ, এয়া মানে ভেজ বুলি কয় আৰু এনেকৈ এযোৰ এযোৰ কাপোৰ দিয়ে। আল্টিমেটলি মানে সকলোকে দিবই লাগে আৰু চ' এনেকুৱা কিছুমান নিয়ম। আৰু এয়া বহি থকা পুৰুষসকলে দেখিছেনে সেইবিলাক ভাগ বতৰা কৰি দিব আৰু কাৰ কাৰ ভাগত কি আছে তেওঁলোকে এনেকৈ বাচি আছে। আৰু গুলুগুলুৰ কাণ্ড কাৰখানা এয়া, আৰু পূজাৰ থালিখনৰ পৰা বাটাৰ চাহবিলাক আনি আনি খাই আছে। তাৰ আজি খুব ফূৰ্তি, নাজানো তাৰ কি ফূৰ্তি, এনেকুৱা লাগিছে যেন তাৰহে বিয়া ফিক্স কৰিব আহিছো নেকি। তাৰপিছত আৰু এতিয়া আৰু কি আৰু কথা বতৰা পাতিছে আৰু অফিচিয়েলি ডেটটো এনাউন্স কৰিলে, ডেটটো 26 এপ্ৰিল, 26 এপ্ৰিলৰ দিনাখন এইখন বিয়া ঠিক হ'ল। চ' অফিচিয়েলি এনাউন্সমেণ্ট হৈ গ'ল আৰু তেওঁলোকে সকলোৱে কৰিলে, বাকী এনেকৈ কথা বতৰা চলি থাকিব। আৰু এফালে মহিলাসকলে নাম গাই আছে, তেওঁলোকৰ নাম গোৱা ঠাইতে খাবলৈ কিবা কিবি দি দিছে আৰু মিঠাই চিঠাই কিবা কিবি, আৰু লগতে পেকেটবিলাক যে দেখিছে এয়া হৈছে পুৰিয়াৰ পেকেট, চানাম তানাম ঢেৰ কিবা কিবি, যিয়ে খাই খাব আৰু যিয়ে নাখায় নাখাব। এতিয়া আমাৰ খানা খোৱাৰ টাইম, পুৰা একদম ৰেডি কৰি আছে। এইটো কিটচেনটো চাওক, এইটো এনেকুৱা কেঁচা কিটচেন, কি ধুনীয়া, এইটো ৰেডি হৈ আছে। ৰিচুৱেলছবিলাক হৈ গ'ল, এতিয়া আৰু খানাৰ বাৰী আৰু খাব। আৰু এতিয়া প্লেটবিলাক ধুনীয়াকৈ চাফা কৰি আছে, বাহিৰত ছাৰ্ভ কৰিব। আৰু ইফালে চব্জি। আমি এতিয়া যাব ওলাইছোঁ আৰু বিহাৰীহঁতে খাই ল'লে, এইবিলাক মানুহে আমাক থ'ব আহিছে, ৰাস্তালৈকে এৰিব আহিছিলে। আৰু এইটো ঘৰ, এতিয়া আমি যাব ওলাইছোঁ ঘৰৰ ফালে। আৰু এতিয়া বাজি আছে এয়া টাইম 11:10। ব'লা গুলু শুলে নহয় অথনি, এতিয়া সেইকাৰণে খোৱা নাই। চ' আমি যাবলৈ ওলাইছোঁ। বিহাৰীহঁতে খানা চানা খালে, বহুত মছলা দিছিলে, মইতো খাব নোৱাৰিলোঁ বাৰু। চ' এইবিলাকে খানা বনাইছিলে, ৰুটি, তাৰপিছত দালি আৰু চব্জি, বাকী আৰু চাচ মিঠাই এইবিলাকতো আছিলে আৰু। চ' ৰিচুৱেলছখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। গুলু যি আটা বাঢ়ি আছে, মোবাইল চাব, সি মস্ত বদমাছ হৈছে সি।